স্বামী স্বামী শুনা শুনা স্বামী মোৰ শুনা বচন চিন্তা নকৰিবা স্বামী হয়ৰা দুখ রানীর কথা শুনি রজা আনন্দিত আনন্দতে দুচকুৰে তুমি সঁচাকৈয়ে মা হবলৈ ওলাইছা নহয় হে উগুল থুগুল লাগি গল ৰজাৰ মনত দাসী গণক মাতি ৰাণী দাসী গণক মাতি ৰাণী হৈ এনেকৈ কত দিন পাৰ হৈ গলা ভক্ষণে ৰাণীৰ এক অপুত্ৰ পুত্ৰ পাই ৰজাৰ মনত আনন্দ মিলিলা পুত্ৰ পাই ৰজাৰ মনত আনন্দ মিলিলা হে ৰাণী আমি আমাৰ পুত্ৰৰ এটি সুন্দৰ নাম থব লাগিব নহয় আমি আমাৰ পুত্ৰৰ এটি সুন্দৰ নাম থব লাগিব হয় মহাৰাজ ওয়ে এহি বুলি মন্ত্ৰী গণ মাতি আনিলা মন্ত্ৰীগণ তোমালোকে কি কৰিবা জানা শুনা শুনা
কণি বেদন ওই অহকালি রাজপুত্রর গণনার করা আয়োজন গোতে রাজ্যত দিয়া নিমন্ত্রণ মন্ত্রীগণ রই না থাকিলা ঢুলিয়া গণক মাতি তেতিয়া বাৰু ঢুলীয়া সকলে কি কৰিলে অ ঢুলীয়াই ঢোলকো বাইকুবা ঢুলিয়াই আতা পারি গেরিয়া এ রাজপুত্রর গণনালয় নিমন্ত্রণ সকলোকে চাই ও বুঢ়া কালত চলি হচি ও মোৰ মই খবৰ উপায় নাই এ তথাপিতো আপিহত ও ৰজাৰ ঘৰে ৰাজপুত্ৰৰ গণনা নয়ন ধৰি আজি ৰজাৰ ঘৰে উলহমা লহেৰে ৰাজপুত্ৰৰ গণনা পাতিলা যতন হৰণাৰ
সকলোৱে ৰজাৰ ঘৰে আৰু ঠিক সেই সময়লৈকে ৰাজপুত্ৰৰ গণনা কৰিবলৈ ৰাজপুৰোহিতৰ কিন্তু ৰাজপুৰোহিতৰ কিন্তু দেখা দেখি মন্ত্ৰীগণে বোলে আমি চিন্তা কৰি চালো মহাৰাজ যিহেতু এতিয়ালৈকে ৰাজপুৰোহিতৰ কোনো দেখা দেখিয়ে নাই সেয়েহে আমি সকলোৱে আলোচনা কৰি পুত্ৰৰ নাম কি ৰাখিলো জানে মহাৰাজ কি ৰাখিলে সেয়েহে আমি সকলোৱে আলোচনা কৰি পুত্ৰৰ নাম ৰাখিলো ৰূপকুমাৰ ভাবি চিন্তি পুত্ৰৰ নাম ভাবি চিন্তি পুত্ৰৰ নাম দি থৈ যাও বলা ৰাজপুত্ৰক আশীৰ্বাদ দি ৰাজপুত্ৰক আশীৰ্বাদ দি আৰু পিছদিনা ৰাজপুৰোহিত ৰজাৰ ঘৰে পুৰোহিতক চাই ৰজাই এই পুৰোহিতক চাই ৰজাই শুনা শুনা ৰাজপুৰোহিত মই তোমাৰ গত ভুল কৰিলা তুমি এই কথা ৰাখিবা মনত এই কথা ৰাখিবা মনত মহাৰাজ এই ৰজাৰ বচন শুনি পুৰোহিতে বোলে বাণী ৰজাৰ বচন শুনি পুৰোহিতে বোলে বাণী শুনিও ক মহাৰাজ সেইকাৰণে অহা নাই মই সেইকাৰণে অহা নাই ৰাজপুৰোহিত তোমাৰ পুৰোহিত যোৱাকালি
যোৱাকালি তোমাৰ ঘৰত নাতি জন্ম পাইছে হয় মহাৰাজ হেৰা ৰাজপুৰোহিত তোমাৰ নাতি বাৰু কিমান সময়ত জন্ম পাইছে ৰাতি 11 বজাত মহাৰাজ ৰাতি 11 বজাত কি কলা ৰাজপুৰোহিত তোমাৰ নাতি ৰাতি 11 বজাত তেনেহলে আমাৰ ৰাজকুমাৰ চোন ঠিক একে সময়তে জন্ম পাইছে সঁচাকৈ মোতকৈ তোমাৰ আনন্দ বেছি কাৰণ মোৰ পুত্ৰ তোমাৰ নাতি সেয়েহে মোতকৈ তোমাৰ আনন্দ বেছি গতিকে আজিৰ পৰা ইহঁত দুইজন হ'ব এনেকুৱা বন্ধু জীয়াই হ'ব নেকি এদিন নলে গলে লগা বন্ধু ঐ আনন্দতে পুৰোহিত সাৱতি ধৰিলা আৰু আনফালে দিনে দিনে দুই বন্ধু আৰু এনেকৈ কত বছৰ পাৰ হৈ আৰু এদিনাখন দেখা ৰজা জিত কুমাৰৰ কি দশা দেখা ৰজা জিত কুমাৰৰ একদিনা জিত কুমাৰে চলি যায় মৃগ মাৰিবাৰে গণ্ডকী নদীৰ তীৰে চলি গইলা অকল হৰে ধীৰে ধীৰে একদিনা জিত কুমাৰে চলি যায় মৃগ মাৰিবাৰে গণ্ডকী নদী তীৰে চলি গলা অকল হৰে ধীৰে ধীৰে একদিনা জিত কুমাৰে বনৰ মাজত মৃগ ৰজাই বিচাৰি নাপায় এক বৃক্ষৰ তলে ৰজাই সেই বৃক্ষৰ ওপৰতে এই এক ব্ৰহ্মযক্ষ থাকে এই ৰজাই কিন্তু গমকে নাপায় ঘোৰ নিদ্ৰাত আছে ৰজাই ব্ৰহ্মযক্ষই দেখা পায় দেখা ৰজাৰ কি হল গছৰ পৰা ব্ৰহ্মযক্ষ নামিও আহিলা খাও খাও বুলি ৰজা মনে ভাবে জিত কুমাৰে কি কৰো ভয়ে ব্ৰহ্মযক্ষ ৰাগে চলি ভয়ে ব্ৰহ্মযক্ষ ৰাগে চলি মই মৰি গলে পুত্ৰৰ মহাবিপদ হব কোনে আহি মোৰ পুত্ৰ সেইকাৰণে তোমাৰ মই চৰণত ধৰো অন্য যি বিচাৰাই তাকে দিব পাৰো অন্য যি বিচাৰাই তাকে দিব পাৰো কি কলি মই যি বিচাৰো তই তাকেই দিবি
শুন তেনেহলে তোৰ পুত্ৰৰ যিদিনাই 10 বছৰ পূৰ্ণ হ'ব সেইদিনাই মোৰ নামত যজ্ঞ পাতি তোৰ পুত্ৰক তই বলি দিব লাগিব ক পাৰিবি মোৰ নামত যজ্ঞ পাতি তোৰ পুত্ৰক তই বলি দিব লাগিব ক পাৰিবি নাই নোৱাৰো কদাপি নোৱাৰো নিজৰ পুত্ৰক বলি সজাই কুকৰ্ম নকৰো নিচিনা অন্য শিশু একানি নহলে খবং খেতুৰ কৰিব নিধন এহি বুলি ব্ৰহ্মযজ্ঞ হলাই আৰু বিষাদিত মনে ৰজাই অগৃহ কয় কান্দি কান্দি ৰাণী ৰাগে কান্দি কান্দি ৰাণী ৰাগে ৰাণী ৰাণী অ মনে গৈছিল মই মৃগ বিচাৰিয়া এক বৃক্ষৰ তলে গৈ বিশ্ৰাম লবিয়া মই কিনো বনে গৈছিলো মই মৃগ বিচাৰিয়া
বিচাৰি নাপাই ভাগৰতে ক্লান্ত হৈ পৰিছিল তেতিয়া মোৰ কি হৈছিল জানা ৰাণী এক ব্ৰহ্মা যক্ষ আহে হব কথা আমি ওই অলপ সময় দুই বন্ধুর কথা আমি শ্রদ্ধার নাম ধর্মী রাইজ সেই দুই বন্ধুনো কোন আছিল এজন আছিল ৰজাৰ পুত্ৰ আৰু আনজন আছিল সেই ৰাজ পুৰোহিতৰ নাতি সৰুৰেই পৰাই দুয়োজন আছিল অতি নলে গলে লগা বন্ধু সেয়েহে ইজনৰ দুখ আনজনে কেতিয়াও সহ্য কৰিব পৰা নাছিল সেয়েহে এদিন বন্ধুক চাই ৰাজ পুৰোহিতৰ নাতিয়ে কৈছিল হেৰা বন্ধু ও বন্ধু শুনা বচন তোমাক দেখি মোৰ মনে হয় অনুমান ও বন্ধু শুনা বচন তোমাক দেখি মোৰ মনে হয় অনুমান একেলগে থাকো আমি একেলগে খেলো তোমাৰ দুখ দেখি মই সহিব নোৱাৰো সেইকাৰণে বন্ধু তুমি হব কথা মোৰ আগে ভাঙি পাতি কোৱা ও বন্ধু শুনা বচন তোমাক দেখি মোৰ মনে হয় অনুমান তেতিয়া ৰাজকুমাৰে কৈছিল এই ৰাজকুমাৰে বোলে বন্ধু শুনা কওঁ মই কি কাৰণে কান্দি থাকে আৰু বন্ধু এই দিনে ৰাতি আমাৰ ঘৰত অসুখ শান্তি ইয়াৰ কাৰণ বন্ধু নাজানো তেতিয়া বন্ধুক চাই ৰাজপুৰোহিতৰ নাতিয়ে কৈছিল হেৰা বন্ধু
তুমি তোমাৰ ঘৰলৈ উভতি যোৱা আৰু আই পিতাক খুধি সকলোবোৰ কথা মোৰ আগত কবা বন্ধু সকলোবোৰ কথা মোৰ আগত কবা তেতিয়া ৰাজকুমাৰে কৈছিল বন্ধু সময় পালে তুমি বন্ধু আমার ঘরে যাবা আমার ঘরে যাবা আই পিতার মনৰ কথা তুমি বুঝি চাবা আই পিতার মনৰ কথা তুমি বুঝি চাবা আমার ঘরে যাবা আমার ঘরে যাবা সময় পালে তুমি বন্ধু আমার ঘরে যাবা আমার ঘরে যাবা আই পিতার মনৰ কথা তুমি বুঝি চাবা আই পিতার মনৰ কথা তুমি বুঝি চাবা আমার ঘরে যাবা আমার ঘরে যাবা হেৰা বন্ধু মই কেতিয়াও নাযাওঁ তুমি গৈ আই পিতাক খুধি সকলোবোৰ কথা মোৰ আগত কবা বন্ধু সকলোবোৰ কথা মোৰ আগত কবা অ কথা শুনি ৰাজকুমাৰে গৃহে চলি গইলা কথা শুনি ৰাজকুমাৰে গৃহে চলি গইলা কথা শুনি ৰাজকুমাৰে গৃহে চলি গইলা বন্ধুই কোৱা হব কথা পিতৃ মাতৃ কইলা অ বন্ধুই কোৱা হব কথা পিতৃ মাতৃ কইলা তেতিয়া পুত্ৰক সাৱটি ধৰি মাতৃয়ে কৈছিল হে বাছা আমাৰ দুখৰ কথাটো কেনেকৈ কম বাছা তথাপিতো মই কওঁ শুন আমাৰ দুখৰ কথা বাছায় ও বাছা কওঁ কেনে কৰি তোক কতি যজ্ঞয়ে দিব লাগে আমি ও তোক কতি যজ্ঞয়ে দিব লাগে আমি আমাৰ দুখৰ কথা বাছায় ও বাছা কওঁ কেনে কৰি ও তোক কতি যজ্ঞয়ে দিব লাগে আমি ও তোক কতি যজ্ঞয়ে দিব লাগে আমি আৰু বাছা অসুৰৰ ৰনে আমাৰ ও বাছা পৰিত্ৰাণ নাই
এনেকৈ কত দিন ও পার হয়ে হব কথা রাজকুমারে বন্ধুর আগে এই হব কথা রাজকুমারে বন্ধুর আগে তেতিয়া বন্ধুক চাই রাজপুৰোহিতৰ নাতিয়ে কৈছিল হেৰা বন্ধু সঁচাকৈ সঁচাকৈ তুমি বৰ ভাগ্যৱান কাৰণ তুমি অবিহনে শূন্য হ'ব সেই পিতৃৰ সিংহাসন গতিকে মই মৰিলেও কোনো কথা নাই সেয়েহে অসুৰৰ যজ্ঞত তোমাৰ পৰিৱৰ্তে মই এই বলি হম বন্ধু সেয়েহে অসুৰৰ যজ্ঞত তোমাৰ পৰিৱৰ্তে মই এই বলি হম কিন্তু বন্ধু মোৰ এষাৰ কথা তুমি মনত ৰাখিবা মোৰি মৃত্যুৰ পিছত তাই পিতাই যাতে কোনোদিনে কষ্ট নাপায় বন্ধু মোৰি মৃত্যুৰ পিছত তাই পিতাই যাতে কোনোদিনে কষ্ট নাপায় এ ৰাজকুমাৰে বোলে বন্ধু চিন্তা নকৰিবা সকলো ঠিক হ'ব সকলো ঠিক হ'ব ঐ এহি বুলি ৰাজকুমাৰে গৃহে চলি গইলা কথা শুনি ৰজা ৰাণীৰ ঐ আনন্দ মেলা মহা সমাৰোহে যজ্ঞৰ আয়োজন কৰিলা মহা সমাৰোহে যজ্ঞ আয়োজন কৰিলা যজ্ঞ পাতে যজ্ঞৰ পুৰোহিত আৰু লগে ব্ৰহ্মযক্ষ আহি যজ্ঞত হৈলাই উপস্থিত লগে শংখ ঘণ্টা বাজিয়া উঠিলা এনেকৈ কত সময় পাৰ হয়ে বলি উচৰ্গাৰ সময় এই বলি উচৰ্গাৰ সময় ৰজাই বোলে মন্ত্ৰীগণ কিবা আছে চাই তাড়াতাড়ি বলি
এই ৰজাৰ আদেশ গতিকে বল 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 অ হাতে ভৰি বান্ধি শিশুক যজ্ঞৰ স্থানে নিহিলা শান্তি দিব পুৰোহিত শান্তি দিব পুৰোহিত হাতে পুষ্পৰ পাত্ৰ লৈ ৰাজপুৰোহিত যায় বলি শান্তি দিবলৈ হৰি হৰি প্ৰভু যজ্ঞৰ স্থানে পৰি আছে মোৰ নাতি যজ্ঞৰ স্থানে পৰি আছে মোৰ নাতি শান্তি মই দিওঁ কেনেকৈ শান্তি মই দিওঁ কেনেকৈ হাতে পুষ্পৰ প্ৰভু যিখন যজ্ঞত মই পুৰোহিত সেই যজ্ঞত বলি দেখো মোৰে নাতি কান্দি কান্দি পুৰোহিতে অ বলি শান্তি শিশু গোটানি বলি খালে পেলাই দিলা এই শিশু গোটানি বলি পেলাই দিলা তেতিয়া বলি খালৰ পৰা শিশুই প্ৰভু কৃষ্ণক ধ্যান কৰিবলৈ লৈছিল বলি খালে পৰি শিশু প্ৰভুক ধ্যান কৰে ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতে
ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতে বলি খালে পৰি কিগুয় প্ৰভু যেন কৰে ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতে ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতে আৰু প্ৰভু অসুৰৰ যজ্ঞ পাতি মোক বলি যায় অসুৰৰ কাৰণে আমাৰ পৰিত্ৰাণ নাই অসুৰৰ কাৰণে আমাৰ পৰিত্ৰাণ নাই বলি খালে পৰি কিগুয় প্ৰভু যেন কৰে ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতে ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতে হে প্ৰভু অবুধ বালক মই জ্ঞান বুদ্ধি মোৰ হোৱা নাই তথাপিতো এষাৰ কথা মই কওঁ তোমাৰ ঠাই আজি যদি এই পৃথিৱীত অসুৰৰ পূজা সফল হয় তেনেহলে দেৱ দেৱীসকলৰ অস্তিত্ব পৃথিৱীত কোনোদিনেই নাথাকিব জীয়াই প্ৰভু দেৱ দেৱীসকলৰ পৃথিৱীত কোনোদিনে অস্তিত্ব নাথাকিব জীয়াই এই ভকতৰ মনৰ ভাৱ বুজি নাৰায় শিশুক বচাবলৈ পঠাই দিলা শিশুক বচাবলৈ পঠাই আৰু শিশুৰ গলত সুদৰ্শন পৰিয়া থাকিলা এগাৰ বলে কাটুৱালে খপিয়াই দিলা অনন্তৰে শুনি এই শিশুৰ মুণ্ড কটা নাযায় কি কৰে কাটি কাটো আৰু ভাগৰি পৰা
সুদৰ্শনে ব্ৰহ্মযক্ষৰ গল কাটে আৰু লগেই লগেই হেন কালে নাৰায়ণ হেন কালে নাৰায়ণ তেতিয়া বাৰু নাৰায়ণে কি কৰিছিল বলি খালৰ পৰা শিশুটিক কোলে তুলি লৈছিল আৰু জীৱ শ্ৰেষ্ঠ মানৱ সকলক চাই কৈছিল হে জীৱ শ্ৰেষ্ঠ মানৱ শ্ৰীময় ধৰণীৰ শীতল বুকুতে মনুষ্যই লোভিলা জনম মনুষ্যই লোভিলা জনম দেৱ পূজা বন্ধ কৰি অসুৰৰ পূজা কৰি দেৱ পূজা বন্ধ কৰি অসুৰৰ পূজা কৰি মনুষ্যই ভুল কৰে কি সেইকাৰণে মানৱ বন হোৱা হবে সাৱধান 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 হবে মিলি অসুৰক কৰোগৈ নিধন কৰোগৈ নিধন কৰোগৈ নিধন শ্ৰেষ্ঠ মানৱ আজিৰ পৰাই যাতে এই পৃথিৱীত কোনোদিনাই অসুৰৰ পূজা নহয় আজিৰ পৰাই যাতে এই পৃথিৱীত কোনোদিনাই অসুৰৰ পূজা নহয় আজিৰ পৰাই যাতে এই পৃথিৱীত কোনোদিনাই অসুৰৰ পূজা নহয়